এটা খুব ধুনীয়া ৰিজনিং আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। ইয়াত কুৱেশ্যনটোত কি কৰিছে 2 10 18 54 162 486 1458। ইয়াত এটা কথা কৈছে যে ইয়াত কোনটো নাম্বাৰ ৰং আছে, অৰ্থাৎ 2 ৰং আছে নেকি, 10 ৰং আছে নেকি, 18 ৰং আছে নেকি, 54 ৰং আছে নেকি, অৰ্থাৎ ভুল কোনটো আছে ইয়াতে আমি উলিয়াব লাগিব। অৰ্থাৎ যিটো সিৰিজ বহি গৈছে এই সিৰিজটোত আমাৰ কোনটো নাম্বাৰ ভুল আছে আমি সেইটো উলিয়াব লাগিব। কোনটো নাম্বাৰ ভুল আছে আমি উলিয়াব লাগিলে আমি সিৰিজটো ভালদৰে চাব লাগিব। প্ৰথমতে চাব লাগিব। আমি যদি ইয়াত চাওঁ যে 2ৰে 10 পাবলৈ আমি 2 × 5 কৰিব লাগিব, 10 হ'ব। ঠিক আছে, 10ৰ পৰা আমি 18 পাবলৈ 10ৰ লগতো আমি একো ইনটু কৰিব নোৱাৰো, হয়নে? গতিকে হয়তো আমাৰ 10ত কিবা ভুল থাকিব পাৰে, বুজি পাইছেনে? 10ত কিবা ভুল থাকিব পাৰে। কিন্তু আমি যদি এনেকৈ চাওঁ যে 2 × 3 কৰিলে আমি কি পাম, 6 পাম। 6 × 3 কৰিলে আমি কি পাম, 18 পাম। 18 × 3 কৰিলে আমি কি পাম, 54 পাম। 54 × 3 কৰিলে আমি কি পাম, 162 পাম। ওকে, 162 × 3 কৰিলে আমি কি পাম, 486 পাম, হয়নে? 486 × 3 কৰিলে আমি কি পাম, 1458 পাম। অৰ্থাৎ এই গোটেইকেইটা 3 আহি আছে। এই 10ৰ ঠাইত আমাৰ 6 হ'ব লাগিছিল। কথাটো গম পাইছেনে? 10ৰ ঠাইত যেতিয়া 6 হ'লে তেতিয়া আমাৰ এই চিৰিজটো আমাৰ শুদ্ধ হ'লে।